মৰিগাঁৱত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন 15গৰাকী আই মাতৃক বিশেষ সম্বৰ্ধনা। নাৰী অবিহনে এখন সুস্থ সমাজৰ কল্পনা অসম্ভৱ। আজিৰ দিনত নাৰীসকলে পুৰুষৰ সৈতে কান্ধত কান্ধ মিলাই ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক তথা সাংস্কৃতিক প্ৰতিটো ক্ষেত্ৰতে খোজত খোজ মিলাই আগুৱাই যাবলৈ সক্ষম হৈছে। এই গুৰুত্বপূৰ্ণ বাৰ্তাৰে আজি মৰিগাঁও জিলাৰ চৰাইবাহীত অতি উলহ মালহেৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। মৰিগাঁও জিলা মহিলা যোগী সন্মিলনীৰ উদ্যোগত আৰু মৰিগাঁও জিলা নাথ যোগী যুৱ পৰিষদ, চৰাইবাহী আঞ্চলিক নাথ যোগী সন্মিলনী তথা স্থানীয় মহিলাসকলৰ সহযোগত এই দিৱসটিৰ আয়োজন কৰা হয়। চৰাইবাহীস্থিত সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰ প্ৰাংগণত আয়োজিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নাৰীৰ সবলীকৰণৰ ওপৰত বিশেষ আলোকপাত কৰা হয়। নাৰী দিৱসৰ বিশেষখনত মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হোৱা 15গৰাকী জ্যেষ্ঠ তথা সমাজ হিতৈষী আই মাতৃক চৰাইবাহী নাথ যোগী সন্মিলন আৰু মহিলা যোগী সন্মিলনৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। প্ৰতিগৰাকী মাতৃক একোখনকৈ স্বজাতি গামোচা, এখনকৈ সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি তেওঁলোকৰ সমাজলৈ আগবঢ়োৱা অৱদানক স্বীকৃতি জনোৱা হয়। মৰিগাঁও জিলা যোগী সন্মিলনী, মহিলা সন্মিলনী, যুৱ পৰিষদ আদি কৰি মৰিগাঁও জিলা মহিলা যোগী সন্মিলনী, আমাৰ মৰিগাঁও জিলা সকলো ৰাইজ, আই মাতৃসকল আৰু আমাৰ চৰাইবাহী নাথ যোগী যুৱ সন্মিলনী, চৰাইবাহী আঞ্চলিকৰ নাথ যোগী সন্মিলনী আৰু মহিলাসকল সকলোৱে লগ লাগি আজি আমি অনুষ্ঠানভাগ আয়োজন কৰিছোঁ। আৰু এই আন্তৰ্জাতিক নাৰী দিৱসটোৰ লগত সংগতি ৰাখি আমি মৰিগাঁও জিলালৈ স্বজাতিৰ হকে বা সমাজৰ হকে অৱদান আগবঢ়োৱা আমি কেইবাগৰাকীও মহিলাক আমি সম্বৰ্ধনা জনাম। আজি এই অনুষ্ঠানত আমি সম্বৰ্ধনা জনাম যিসকল মহিলাই আজি এই প্ৰতি তেখেতসকলে জাতিৰ কাৰণে অৱদান আগবঢ়াই আহিছে, তেখেতসকলে মাটিৰ কাৰণে অৱদান আগবঢ়াই আহিছে আৰু যিসকলে সমাজৰ কাৰণে য'ত পূৰ্ণাস্তি দিবলৈ চেষ্টা কৰিছে, দিন দিবানিশি পৰিশ্ৰম কৰিছে, সেই মহিলাসকলক আমি সম্বৰ্ধনা জনাম। আৰু তাৰ কাৰণে আমি আজি আন্তৰ্জাতিক নাৰী দিৱসটো আমি এই দিৱসতেই তেখেতসকলক সম্বৰ্ধনা জনাবৰ কাৰণে আমি ইতিমধ্যে যোগ কৰিছোঁ। আৰু সেই আই মাতৃসকল আহি আমাৰ মাজত আহি উপস্থিত হৈছেহি। ইতিমধ্যে মৰিগাঁও জিলা আমাৰ যি সন্মিলনী আছে, মৰিগাঁও জিলা যোগী সন্মিলনীৰ বিষয়ববীয়াসকলো সভাপতি সমানে প্ৰমুখ কৰি বিশিষ্ট ব্যক্তিসকল আহিছে। চৰাইবাহী মাতৃৰ অধ্যক্ষ ডক্টৰ কমল চন্দ্ৰ নাথ ছাৰ আছে আৰু আমাৰ মৰিগাঁও জিলাৰ পৰা বিভিন্ন ধৰণৰ আমাৰ বিষয়ববীয়াসকল আহিছে। অকল আমি যদিও আমি নাথ যোগীয়ে আজি অনুষ্ঠানটো মহিলাসকলে আয়োজন কৰিছোঁ, কিন্তু আমি অকল নাথ যোগীৰ ক্ষেত্ৰতে থকা নাই। মৰিগাঁও জিলাখনলৈ অৱদান আগবঢ়োৱা বিভিন্ন জাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকসকলকো আমি অনুষ্ঠানটো সম্বৰ্ধনা জনাইছোঁ। কাৰণ আমি স্বজাতিৰ হকেই নহয়, স্বজাতিৰ লগে লগে জাতিৰ হকে, বিভিন্ন জাতিৰ হকে, সমাজৰ হকে, শিক্ষাৰ দিশত, সামাজিক দিশত, সাংস্কৃতিক দিশত, ক্ৰীড়াৰ দিশত, লেখা মেলাৰ দিশত, সকলো দিশতে যিসকলে অৱদান আগবঢ়াইছে সেই সকলোকে আজি এই পবিত্ৰ দিনটোত আমি তেখেতক সম্বৰ্ধনা জনাম। আৰু আমি আশা ৰাখিছোঁ মহিলাসকলৰ বিৰুদ্ধে যি শোষণ, অন্যায়, অবিচাৰ হৈ আছে, এই অন্যায় অবিচাৰ নাইকিয়া হৈ মহিলাসকলে যি অধিকাৰ, সেই অধিকাৰ যাতে মহিলাসকলে সদায় পায় আৰু মহিলাসকলৰ ওপৰত হোৱা অন্যায়, অবিচাৰ, অশুভ ক্ৰিয়াবিলাক যাতে অশুভ শক্তিবিলাক নাশ হৈ আজিৰ তাৰিখত যাতে মহিলাসকলে পূৰ্ণতমে ওলাই আহিব পাৰে, স্বাধীন চেতিয়াকৈ যাতে ওলাই আহিব পাৰে। আৰু তাৰ কাৰণে আজি আমি দিনটো উদযাপন কৰিছোঁ। ইতিমধ্যে মহিলাসকলে বিভিন্ন ধৰণৰ কাম কাজসমূহ হাতত লৈছে। আমি আশা ৰাখিছোঁ আৰু আমি এটাই ক'ম যে আমি যুৱক সমাজ প্ৰত্যেক দিনাই আমি মহিলাসকলৰ লগত আছোঁ আৰু মহিলাসকলৰ অভাৱ অভিযোগ অনাটন দূৰ কৰাৰ ক্ষেত্ৰত আমি তেখেতসকলৰ লগত একেলগে আমি আগবাঢ়ি যাম। অনুষ্ঠানত বক্তাসকলে উল্লেখ কৰে যে নাৰীৰ সৰ্বাংগীন উন্নতিৰ অবিহনে এখন দেশ বা জাতি কেতিয়াও উন্নত হ'ব নোৱাৰে। নাৰীসকলক কেৱল ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ নাৰাখি তেওঁলোকক অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে অধিক সবল কৰি তোলাটোৱে এই দিৱসৰ প্ৰধান তাৎপৰ্য। মৰিগাঁও জিলাৰ লগতে সমগ্ৰ অসমৰে মহিলাসকলে আজি নিজৰ কৰ্মনিষ্ঠাৰে সমাজখনক নতুন দিশ দেখুৱাবলৈ সক্ষম হৈছে বুলিও সভাত মত প্ৰকাশ কৰা হয়। বিপুল সংখ্যক মহিলাৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীয়ে চৰাইবাহী অঞ্চলত এক বিশেষ উৎসাহৰ সৃষ্টি কৰে। অনুষ্ঠানটোৰ সফল সামৰণিৰ সৈতে উদ্যোক্তাসকলে সকলো মাতৃ তথা নাৰী সমাজলৈ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। মৰিগাঁৱৰ পৰা চন্দন হিৰৰ ৰিপৰ্ট, লোকেল 18।